নমস্কাৰ পুনৰবাৰ মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুদিনমানৰ আগত আমি এনাইহঁতৰ ঘৰলৈ যাওঁ। এনাই মানে মোৰ শাহুমাৰ মাক। প্ৰথমবাৰৰ বাবে যাওঁ আমাৰ ইয়েখামক লৈ। আমাৰ এনায়ে আমাৰ ইয়েখামক বৰ ধুনীয়া এটা আপুৰুগীয়া পুৰণি বস্তু গিফ্ট দিয়ে, যিটোক কয় খনীয়া কাপোৰ। আহকচোন তেওঁৰ এনাইৰ মুখেৰে শুনো মানে কি কামত ব্যৱহাৰ হয় এইটো বস্তু। আমাৰ দেহাক আজৰাই নাই দিছে দেই। এয়া খনীয়া কাপোৰ বোলে। এখন কোনে বোৱা? মোৰ এনাই বোৱা। আপোনাৰ মায়ে বোৱা হয় নাই? সেইটোতো কৈছে। মোৰ এনাই বোৱা। চাওকচোন কিমান দিনৰ পুৰণা কাপোৰ। খনীয়া কাপোৰ বুলি ক'ব। এখন কিহত ব্যৱহাৰ কৰা হয় নাই? কিহত ব্যৱহাৰ কৰা হয় এখন আগতে? নহয় নহয়, এনেই কিহত ব্যৱহাৰ কৰে? কেলে লয় এখন? অঁ, কেতিয়াবা হেৰি দিয়ে আকৌ ভোগ দিয়ে মানে দিয়ে মানত দিব মানে বুজি পোৱা নাই। যিটো মান দিয়ে। অঁ অঁ, কাক ভোগ দিয়ে? কাক ভোগ দিওঁতে মানে আই ভোগ দিলে আই ভোগ দিলে এখন মানে কি এনেই মানে এনেই সজাই পেলাই দিয়ে। সজাই পেলাই তামোল পাণ অঁ, হেৰি কৰি সজাই পেলাই মান বুলি কৈ মান দিয়ে। মান দিয়ে। এইটো কি হেৰি হেৰি? নিদিওঁ আকৌ মান অঁ, এইটো এৰী কাপোৰ, এৰী সূতা নহয় জানো এইটো? নহয় নেকি? এইবোৰ বোলোৱা সূতা বোলে। বোলোৱা সূতা। আগতে হেনো অঁ, আগতে বোলে বোলোৱা সূতা। অঁ, আমাৰ দেহাই বহুত দিনৰ পুৰণা গিফ্ট হেৰি উপহাৰ এটা পালে দেই আজৰি নাইকৰ পৰা। আপুনি বহুত দিয়ে মাৰি লওক তাৰপৰা কোনো দেখি আগৰ দিনৰ পুৰণা বস্তু একেবাৰে আৰু। যিটো বস্তু আজিকালি পাবলৈ নাই। খাবা দেই, মাম খাবা দেই। এয়া হেৰি কৰি দিওঁ, এইটো মাম খাবা দেই। এয়া আজৰি নাইকৰ মৰমৰ উপহাৰ দেই। এইফালে কাঁহী বেটি আৰু চবতকৈ ডাঙৰ বস্তু এইটো খনীয়া কাপোৰ। আমাৰ এনাই মানে মোৰ শাহুমাৰ মাকেও মানে বনোৱা। আজু এনাই আৰু এনাই দেহা হয় দেহা হৈছে হৈ গ'ল যেন হৈ গ'ল। আৰু মই ইয়াক আপুৰুগীয়া বুলি এইটো কাৰণেই কৈছোঁ, যিহেতু মোৰ শাহুমাৰ মাকে বনোৱা হয় এখন। আপোনালোকে অনুমান কৰিবচোন কিমান বছৰৰ পুৰণি হয়। আজিকালি এনেকুৱা বস্তুবিলাক প্ৰায় নাইকিয়াই হৈছে, সেইকাৰণে আমি এইবিলাক বস্তু সংৰক্ষণ কৰিব লাগে। আৰু আমাৰ এনাইলৈ বহুত ধন্যবাদ যে আমাৰ ইয়েখামক এইখন দিলে। এখন পুৰণি বস্তু হিচাপে আমি ধুনীয়াকৈ সাঁচি ৰাখিম। ধন্যবাদ।